হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'ত। দেখা গৈছে যে চাৰিওপিনে ৰাম মন্দিৰৰ আলোচনা। কেইদিনমানৰ আগতে ৰাম মন্দিৰ অপেনিং হ'ল আৰু ইলেকশ্যন এতিয়া আহিবলৈ লৈছে। গতিকে গোটেইবিলাক আপোনালোকে লিংকবিলাকতো গমেই পাইছে। যেতিয়া বাতৰি চাই বাতৰিবিলাকত আপোনালোকে গমেই পায় যে আমি মনত প্ৰত্যেকৰে মনত হয়তো এটা স্পিৰিচুৱেল ভাৱ ইলেকশ্যনৰ আগে আগে আপোনালোকৰ সোমাইছে। আৰু কিন্তু যি ধৰণে এতিয়া বিৰোধীয়ে ভাবোঁ যে শাসক পক্ষক ধৰিব লাগিছিল, সেই ধৰণে কিন্তু ইলেকশ্যনৰ কাৰণে মই ভাবোঁ ধৰিব পৰা নাই। আৰু যদি চাওঁ অসমৰ ক্ষেত্ৰতো একেটাই, মানে যি ধৰণে ধৰিব লাগিছিলে বিৰোধী পক্ষই অপজিশ্যনে সেই ধৰণে ধৰিব পৰা নাই। বাকী যেনেধৰণে শাসকীয় পক্ষই বিজেপিয়ে যি ধৰণে ভাবি আছে নিজৰ প্লেনটো কামিয়াব কৰিবৰ কাৰণে সেই ধৰণে লৈ যাই আছে। আপোনালোকে যদি চাই ৰাম মন্দিৰ অপেনিঙৰ সময়ত অপজিশ্যনে বহুত কথা কৈছিলে যে ডেভেলপমেণ্টৰ কথা নহয়। ঠিক একে সময়তে কিন্তু যিটো বিজেপি চৰকাৰে ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্ট একদম টাইমিঙত অপেনিঙৰ কাৰণে ৰেডি কৰি থৈ দিছে। এইটো আচলতে ষ্ট্ৰেটেজি প্লেনিং, এনেকুৱা নহয় যে মানে নাজানে, মানে কোইনচিডেণ্টলি হৈ থকা বস্তু নহয়। ইলেকশ্যন আছে, চ' ইলেকশ্যনৰ আগে আগে মানে কি অপেনিং কৰিব, ক'ত অপেনিং কৰিব, কোনটো মন্দিৰ অপেনিং কৰিব, চব ষ্ট্ৰেটেজি। কিন্তু তাক সেই ষ্ট্ৰেটেজিক মানে ভেদ কৰিবৰ কাৰণে অপজিশ্যনৰ তেনেকুৱা কোনো ধৰণৰ মজবুত ষ্ট্ৰেটেজি মানে এতিয়ালৈকে দেখা পোৱা নাই। ক'বৰ কাৰণে বহুত কথাই আছে যে বিজেপি যে সব ভাল কামেই কৰিছে, প্ৰতিটো বস্তু যে ভাল কাম কৰিছে, তেনেকুৱা কথা নহয়। কিন্তু সেই বস্তুখিনিক যিখিনি কাম কৰিছে ন, সেইখিনি হাইলাইট ভালদৰে কৰিব পাৰিছে। কিন্তু মানে মানুহৰ মনত খাজ বহা নিচিনাকৈ কাম এটা কৰি থৈ যাব পাৰিছে। সেইটো আচলতে বিশেষকৈ মাৰ্কেটিং ষ্ট্ৰেটেজি কওক বা যিয়ে নকওক আৰু সেইটো, কিন্তু সিহঁতে যিটো কাম কৰিলে যদি পাৰ্টিটো জিকে, ৰাজনীতি কৰিলে জিকে, সেইটোতো কৰিবই ন। কিন্তু সেই বস্তুটো নোহোৱা কৰিবৰ কাৰণেও অপজিশ্যনে এটা ষ্ট্ৰং এটা যদি বনাই ল'লেহেঁতেন, যে মজবুত এটা ষ্ট্ৰেটেজি বনালেহেঁতেন, যে কূটনৈতিক হওক বা ৰাজনীতি যদি কৰে, ৰাজনৈতিকভাৱে যদি হওক, কিন্তু সেই ক্ষেত্ৰত কিন্তু মই ভাবোঁ যথেষ্টখিনি দুৰ্বল। বাকী এতিয়া যিটো যদি চাওঁ, যিটো ইণ্ডিয়া বুলি কয়, ইণ্ডি এলায়েন্স যিটো হয়, INDIA এলায়েন্সৰ যিটো মজবুতি, এতিয়া যিকোনো ইউটিউব চেনেল চালে বা ষ্ট্ৰেটেজি আপোনালোকে চালে গম পাব, সেই ষ্ট্ৰেটেজি কিন্তু এতিয়ালৈকে মজবুত হোৱা নাই। কাৰণ মানে হৈছিলেহে মাত্ৰ মানে ভাঙিব আৰম্ভ হৈ গ'ল। ইপিনে এতিয়া যদি চাওঁ, আম আদমি পাৰ্টীয়ে কৈছে কি আমি অকলশৰে খেলিম। এইপিনে নীতিশ কুমাৰে কৈছে কি মই এতিয়া INDIA লগত নাথাকোঁ। চ' হৈছে কি আচলতে এই গোটেইবিলাকৰ মানে মেইনলি যদি চাওঁ তেতিয়াহ'লে ইয়াৰ আঁৰত কিন্তু বিজেপিৰ এটা ষ্ট্ৰং মাৰ্কেটিং ষ্ট্ৰেটেজি, যিটো সিহঁতৰ ৰাজনৈতিক জিকাৰ যিটো এটা ষ্ট্ৰেটেজি সিহঁতে পাই গৈছে, সেইটো গম পাই গৈছে মানুহৰ মনত কেনেকৈ সাজ বহাব লাগিব। আৰু এতিয়া যদি আপোনালোকে চাই আমাৰ অসমতো বিশেষকৈ যিবিলাক কাম হৈছে হাইলাইট কিন্তু ভালদৰে কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। তেখেতে কিন্তু ভালদৰে একদম হাইলাইট কৰিব পাৰে যে কোনখন ব্ৰিজ হৈছে, মানুহৰ মনত কেনেকৈ ধৰণেৰে দেখাব লাগিব, বা এতিয়া যদি কামটো এটা হৈছে যদি সেই কামটো কেনেকৈ মানুহৰ আগত প্ৰেজেণ্ট কৰিব লাগিব। কাৰণ প্ৰেজেণ্টেশ্যন ইজ ইম্পৰ্টেণ্ট। যিমান যি নকলেও শেষত যায় মানুহে যিটো ভোট দিব, গতিকে মানুহৰ মনত সাজ বহাবই লাগিব। কিন্তু অপজিশ্যনে সেই ক্ষেত্ৰত একদম জিৰ' বুলি কৈছোঁ মই, একো কৰিব পৰা নাই। জাষ্ট উত্তৰ দিছে, যেনেকৈ ধৰণে বিজেপি পাৰ্টীয়ে চলাব বিচাৰিছে অপজিশ্যনত তেনেকৈ চলি আছে, আৰু এই ক্ষেত্ৰত বিজেপি ছাকচেছ। চ' এইটোক ভেদিবৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতেতো টাইমিং এতিয়াও হৈ আছে। 26ত যদি ভাবে যে অপজিশ্যনে যে আমি 26ত আমি ইলেকশ্যনত মানে এজ এ মজবুত কম্পনেণ্ট মানে অপজিশ্যন শক্তি হিচাপে যাম, তেতিয়াৰ পৰাই কাম কৰিব লাগিব। কিন্তু সেই ক্ষেত্ৰত মই ভাবোঁ এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা দেখা নাই, সেই ধৰণৰ মজবুতি দেখা পোৱা নাই। কাৰণ সময় নাইতো। ইলেকশ্যন বুলি ক'লে মাত্ৰ এবছৰৰ খেল নহয়, কিমান বছৰ, 5 বছৰ যিদিনাখনৰ পৰাই জিকে সেইদিনাখনৰ পৰাই আচলতে প্লেনিং থাকে, বা যিদিনাখনৰ পৰাই অপজিশ্যনত থাকে সেইদিনাখনৰ পৰাই প্লেনিং এটা কৰিবলগীয়া হয় যে আমি নেক্সট 5 ইয়াৰ্ছত আমি কেনেকৈ ধৰণে মানুহৰ আগত প্ৰেজেণ্ট কৰিম। কিন্তু তেনেকৈ অপজিশ্যনত দেখা পোৱা নাই। আৰু ইলেকশ্যন এতিয়া নাইয়ে। আপোনালোকে যদি মনত যদি ভাবি চায় যে লোকসভা ইলেকশ্যনত কোন জিকিব,
এটা মনত ভাবি চালে কিন্তু আপোনালোকে একদম সঁচা কথা মনৰ ভিতৰৰ পৰা ক'ব বিজেপিৰ বাদে চকু বেলেগত নপৰে ভাৰত যদিওবা আন্দোলন কৰি আছে বিজেপিয়ে কংগ্ৰেছে কিন্তু সেই ধৰণৰ মজবুতি দেখা পোৱা নাই ঠিক আছে বাকি ৰাম মন্দিৰৰ কথা যেনেকে মানে কৈছিলে যে আমি উদ্বোধন কৰিম ইলেকশ্যনত আৰু কৰি দিলে বিজেপিয়ে কৈছিলে যে আমি ইলেকশ্যনৰ আগত ৰাম মন্দিৰ উদ্বোধন কৰিম কিন্তু কৰি দিলে মানে কি মানুহৰ লগত এটা মেছেজ গ'ল যে বিজেপিয়ে যি কথা কয় কি কথা কৰে ঠিক আছে মই পলিটিক্যাল কথা যদিওবা কৈছো ইয়াতে কোনো ধৰণৰ মই এনেকে কাৰো বিজেপি হৈ বা কংগ্ৰেছৰ কথাখিনি কোৱা নাই সঁচা কথা কৈছো কাৰণে হয়তো বহুতে বিজেপি বুলি ক'ব যে এই বিজেপিৰ কথা কয় বিজেপিক সাপোৰ্ট কৰে তেনেকা কথা নহয় ট্ৰুথ যেতিয়া কমন মানুহৰ কথা আমাৰ নিচিনা মানুহৰ কথা যে আমি মানুহক চাইছো যে পাৰ্টি বেলেন্স কৰি চাইছো কাৰণ এতিয়া মেক্সিমাম যিমান সঁচা কথা ক'লেও মানুহে কয় কি গ্ৰাউণ্ডত কিন্তু আধা কথা মোবাইলতে গমে পোৱা হয় কাৰণ এইখিনি মানুহ মোবাইল চাই বাতৰি চাইতো ভোট দিব ন কাৰণ মোবাইলত যিমানখিনি মানুহৰ সাবল যদিওবা ডেভেলপমেন্টৰ কথা কয় কিন্তু হাইলাইট কি ধৰণে কৰিছে এইটো বস্তু ক'ত আহিব মোবাইলৰ জৰিয়তে আহি আছে এইটো ভাল হৈছে বেয়া হৈছে মই ক'বলৈ যোৱা নাই কিন্তু মেইনলি কথাটো হৈছে কি হাইলাইট কৰিব পাৰিব লাগিব যেটো কৰিছে হেটো হাইলাইট কৰিব লাগিব যদি অপোজ কৰিছে ষ্ট্ৰং অপোনেন্ট কৰিছে মোৰ সেই কাৰণে মানে অখিল গগৈ ভাল লাগে মানে অখিল গগৈ অন্তত এটা কাম কৰে অখিল গগৈয়ে অন্তত মজবুতভাৱে সদনত এটা কথা উত্থাপন কৰিব পাৰে ভাল হওক শুদ্ধ হওক ষ্ট্ৰংলি মানে অকলে অপোনেন্টছ নিচিনাকে চলাই আছে জেনেৰেলি বিধান অৱস্থায় তাত ষ্ট্ৰংলি মানে যদি কোনোবাই যদি প্ৰশ্ন কৰিব পাৰিছে এইটো অখিল গগৈ আৰু মই ভাবো ইন ফিউচাৰ অখিল গগৈ বহুত ভাল পলিটিচিয়ান আছে কিন্তু অলপমান সিদ্ধান্তবিলাক ভালদৰে ল'ব লাগিব মানে কেনেকে যাব ষ্টেপ বিলাক কেনেকে ল'ব হেটো অলপ ভালদৰে ল'ব লাগিব কিন্তু এটা ষ্ট্ৰং মানে ভাল ফিউচাৰ এটা আছে যেটো দলত খালি অখিল গগৈ যদি অকল মাত্ৰ এমএলএ এজন থাকে তেতিয়াহ'লে অকমান অসুবিধা হ'ব কিন্তু পাৰ্টি বিলাক যে একগোট হৈ যদি কাম বিলাক কৰে আৰু যদি অপাৰেশনাল মেইন লিডাৰ হিচাপে যদি অখিল গগৈ থাকে তেতিয়াহ'লে ইন ফিউচাৰ হ'ব পাৰে কিন্তু মই দেখা নাই তাৰ বাদে আৰু যে কোনোবাই বিধানসভাত মানে ভালদৰে ষ্ট্ৰংলি কুৱেশ্যন সুধিব পাৰে যিকোনো ক্ষেত্ৰতে যদি ভুল হৈছে ভালদৰে সঠিকভাৱে প্ৰশ্ন কৰিব পৰা ক্ষমতা অখিল গগৈৰে আছে বেলেগৰ নাই মানে ক'ব পাৰে যে জাপ মাৰি প্ৰশ্ন সোধে বা তেনেকে মানে কিন্তু এটা সময় আমি দেখি পাইছিলো যেতিয়া অপজিশনত যদি বহিছিলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া বহিছিলে তেতিয়া কিন্তু ষ্ট্ৰংলি মানে অপোজ কৰিব পাৰিছিলে তো তেনেকা হ'ব লাগিব ন যদি অপোজ কৰিছে কেনেকে অপোজ কৰিছে ষ্ট্ৰংলি অপোজ কৰি কেনেকে কৰিব পাৰিছে সো এইবিলাক কথা ফেক্টৰ আহি পৰে এটা যদি চাও বিজেপিৰ কথাটোৱে কওঁ ডেভেলপমেন্টৰ যেটো ধাৰা এটো কংগ্ৰেছে এনেকে ক'ব নোৱাৰে যে ডেভেলপমেন্ট একো হোৱাই নাই কৰাপচনৰ ডাঙৰ কোনো ধৰণৰ কৰাপচন এতিয়ালৈকে কোনো দেখাবই পৰা নাই সো এইবিলাক বস্তু ফেক্টৰ কৰে মানুহৰ মনত যেতিয়া ভোট দিবলৈ যায় যেতিয়া ঘৰত মানুহে ভোট খুজিবলৈ আহিব তেতিয়াহ'লে এইবিলাক বস্তু ফেক্টৰ কৰে আৰু সদায় বিৰোধী এটা কথা কয় যে কিছুমান মানে পইচা দি কিনে ভোট কিনি আছে যেনেকে স্কিম বিলাক দি ইয়েস এইটো সঁচা কথা এইটো যে নিজৰ টিম মেম্বাৰ হিচাপত বনাই আছে মই কৈছো মই গাঁও বিলাকত দেখি পাওঁ গাঁও বিলাকত যিবিলাক মহিলাবিলাক এটা যি ধৰণে কাম কৰে ন এই যে লাখপতি বাইদেৱে হওক বা এইবিলাক যে স্কিম বিলাক লৈছে গছ পুলি ৰোৱাৰ ক্ষেত্ৰতে হওক গাঁও বিলাকৰ ভিতৰত গ্ৰাউণ্ড লেভেলত একদম কাম হৈ আছে এনেকে লাগিব যেন প্ৰত্যেককে একজন বিজেপিৰ মেম্বাৰ বুলি যে লাগিব যেন বিজেপিৰ বাদে বেলেগ একো নাই একদম সঁচা কথা এইটো মানে কাৰণ যি ধৰণে কিছুমান ষ্টেপছ ষ্ট্ৰেটেজি বনাই থৈ দিছে এক্টিভিটিজ কিছুমান কৰাই আছে সো এনেকা লাগিব যেন সেইটোৰ বাদে আৰু বেলেগ কাম নাই ঠিক আছে গাঁৱত মানে এনেকা হৈছে বৰ্তমান বেলেগ কাম নকৰো মুঠতে চৰকাৰে 29 তাৰিখ ডেট দিছে 25 তাৰিখ ডেট দিছে তাৰ আগত কামটো কৰিব লাগে মানে কৰিব লাগে ঠিক আছে আৰু সেই হিচাপে মহিলাবিলাক ওলাই আহে মানে একদম কৰিবৰ কাৰণে পঞ্চায়ত হওক ব্লকত হওক যাবৰ কাৰণে পুৰা ৰেডি এতিয়া মহিলাবিলাক ওলাবৰ কাৰণে ভয় নকৰে আৰু সেই কাৰণে বিজেপিৰ প্ৰথম টাৰ্গেটে হৈছে মহিলাবিলাক যিকোনো স্কিমত চাওক মহিলাবিলাক প্ৰাধান্য দি আগবঢ়াই লৈ যাই আছে এক প্ৰকাৰে তো ভাল কথা কিন্তু এক প্ৰকাৰে কিন্তু সিহঁতে একদম মানুহখিনিক নিজৰ এজ এ মেম্বাৰ বনাই লৈ লৈছে ঠিক আছে
সো এইটোৱে হৈছে কথা এইটো মোৰ এটা পাৰ্চনেল দৃষ্টিভংগী মই ভাবোঁ অপনেন্টছৰ ক্ষেত্ৰত বিৰোধীৰ ক্ষেত্ৰত কোনো ধৰণৰ ষ্ট্ৰং অপ'জ কৰিব পৰা কোনো মোৰ মতে মিলিয়ে নাই যদিও বা কিছুমান ক্ষেত্ৰত বিজেপি উইক আছে তাক ক'বৰ কাৰণে হাইলাইট কৰিবৰ কাৰণে কোনো ধৰণৰ মেম্বাৰ নাই যাৰ কাৰণে মই ভাবোঁ আহিবলগীয়া ইলেকশ্যনতো বিজেপিয়ে জিকিব আৰু যি ধৰণে এতিয়া ৰাম মন্দিৰে হওক বা 370 হওক বা 3 তালাকে হওক যি ধৰণে কৈছিলে মানে সেই ধৰণে প্ৰত্যেকটো বস্তুৱে মানে 100% নকৰিলেও মানে 60% লৈকে মানে প্ৰতিটো কামকে চুইছে আৰু যাৰ কাৰণে ষ্ট্ৰং মেছেজ হিচাপত মানে ক'ব পৰা ক্ষমতা আছে আৰু প্ৰতিখন ইলেকশ্যনত যদি মানে যায় আৰু ভোট খুজিবৰ কাৰণে ক'ব পাৰিব যে আমি 1 লাখ চাকৰি দিছোঁ বা আমি ৰাম মন্দিৰ বনাইছোঁ 370 হাতাইছোঁ এইবিলাক ক'ব কাৰণে প্ৰত্যেকৰ কাৰণে এটা মানে সিহঁতৰ সুযোগ আছে ঠিক আছে সো এই কাৰণে ভাবোঁ যে যদি ভাবে যে বিৰোধীয়ে যদি ভাবে যে সঁচাকে অসমখন উদ্ধাৰ কৰিব বিচাৰে বিজেপিৰ পৰা তেতিয়াহ'লে ভাল ষ্ট্ৰেটেজি আৰু ভাল যিদৰে মই কৈ থাকোঁ মাৰ্কেটিং কৰিব লাগিব এইটো কাৰণ এক প্ৰকাৰটো এইটোতো প্ৰডাক্টে মানে ড্ৰিম চেল কৰে ন পলিটিচিয়ানবিলাকে সপোনবিলাক চেল কৰে যে আমি কি দিম সো সেই কথাখিনি ভালদৰে উপলব্ধি কৰিব লাগিব খালি নিজৰ মাজতে যদি লাগি থাকে ব্যক্তি বিশেষ খালি যদি হিমন্ত বিশ্ব শৰ্মাকে গালি থাকে গালি পাৰি থাকে তেতিয়াহ'লে নহ'ব তাৰ কাৰণে একশ্যন ল'ব লাগিব ষ্টেপ বাই ষ্টেপ সৰু সৰু ষ্টেপছ যদি লয় তেতিয়াহ'লে পাৰিব কিন্তু মই এতিয়ালৈকে তেনেকুৱা দেখা নাই আৰু এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত আৰু মানুহে নিজৰ হয়তো ভিতৰৰ পৰা অকমান বুজাব যত্ন কৰিব এইটো বিজেপি সেইকাৰণে এইবিলাক বিজেপি কথা কৈ আছে তেনেকুৱা একো নহয় মই বিজেপি বা কংগ্ৰেছ তেনেকুৱা মই কোনো মানে ভবা নাই মই নিজে বিচাৰ কৰিব পাৰোঁ কাক ভোট দিব লাগিব গতিকে ভোট দি মই সেইজন মানুহক যি যোগ্য ঠিক আছে সো এইখিনি কথা থাকিলে আজিৰ ভিডিঅ'টোত নেক্সট এটা ভিডিঅ'ত আৰু লগ পাম ধন্যবাদ